উৎপাদন সম্ভাৱনীয় ৰেখা কেনেকৈ ড্ৰ কৰা হয় আৰু ইয়াৰ শেপ কেনেকুৱা আছিলে ধৰা এনেকুৱা পাইছিলোঁ হয় কি বুলি ক'লো কনকেভ বুলি ক'লো উত্তম কিয়নো এনেকুৱা হয় স্ট্ৰেইট লাইন কিয় নহয় বা এইটো কনভেক্স কেলে নহয় এনেকুৱা ধৰণৰ কেলে নহয় কেলেনো এনেকুৱা হয় আজি এই ভিডিঅ'ত ইয়াৰ বিষয়ে ডিছকাছ কৰিম প্ৰথমতে কি হ'ল এইখিনি আমি আগৰ ভিডিঅ'টো ডিছকাছ কৰিলোঁ এই চিডিউলখিনি আগৰ ভিডিঅ'ত ডিছকাছ কৰিলোঁ হয় এতিয়া মই কৈছিলোঁ যে এইফালে যে তোমাৰ ইকুৱেলি ইনক্ৰিজ কৰিব যাওঁতে এইফালে ডিক্ৰিজিং পাৰ্টটো তোমাৰ বেছি হৈ গৈ আছে ইয়াত প্ৰথমতে 1 তাৰপিছত 2 তাৰপিছত 3 তাৰপিছত 4 তাৰপিছত 5 এনেকৈ ইনক্ৰিজ হৈ গৈ আছে না ওকে সো ইয়াৰ কাৰণে কি হয় এই আমাৰ উৎপাদন সম্ভাৱনীয় ৰেখা কনকেভ হয় কেলে নহয় কাৰণ জানিবলৈ হ'লে প্ৰথমতে এই পাৰ্টটো জানিব লাগিব এইটো যেটো আমি ইয়াত যে এটা কিবা এটা বস্তু পাবলৈ কিবা এটা কমালো সেইটো কয় অপৰচুনিটি কষ্ট মানে অপৰচুনিটি লছ সিম্পল ভাষাত যেনেকৈ হিন্দীত কয় না কুछ पाने के लिए कुछ खोना पड़ता है কিবা এটা পাবলৈ হ'লে কিবা এটাটো এৰিবই লাগিব সো ইয়াত আমি এইফালে যদি উৎপাদন বেছি কৰিব গৈছো এইফালৰ উৎপাদন কমি গৈছে তাকে কয় অপৰচুনিটি কষ্ট মানে হুজুগ ব্যয় এতিয়া হুজুগ ব্যয় ইয়াত কৈছে মাৰ্জিনেল অপৰচুনিটি কষ্ট প্ৰান্তীয় হুজুগ ব্যয় এটো কি হয় সো দা এমওসি শর্ট ফর্মত মাৰ্জিনেল অপৰচুনিটি কষ্ট মানে এমওসি বুলি কলো is the rate at which the quantity of output of one commodity is sacrificed to produce one more unit of the other commodity. তাৰমানে কি ক'লে এটা বস্তু বেছিকে উৎপাদন কৰিব যাওঁতে বেলেগৰ উৎপাদনটো কমাবলগীয়া হয় কেলে হয় ৰিজনটো সিম্পল কাৰণ আমাৰ ৰিসোৰ্স ধৰি ললো 30 পিপল যেটো আগৰ ভিডিঅ'ত আমি লৈছিলো এটা 30 পিপলক যদি কিছুমান মানুহক এইফালে যদি কামত লগাই দিও ইয়াৰ কাৰণে কমিব ৰিসোৰ্সটো কমি গল এটা ৰিসোৰ্স কমি যোৱাৰ লগে লগে ইয়াৰ উৎপাদন কমি যাব এনেকেও বুজিব পাৰি ধৰি ললো তোমাৰ লগত 100 টকা আছে ওকে গতে 100 টকা এতিয়া তুমি যদি এটা বস্তু লগাই দিলা বেলেগৰ কিনিব নোৱাৰা ওকে এতিয়া কিছুমান অলপ টকা যদি তুমি 100 লগাই দিয়া তেতিয়ালে y কমিব সো হেতু হয় ইয়াত ঠিক আমি উৎপাদন বুজাইছো ওকে উপভোগ কৰা নাই আমি উৎপাদন কৰিছো সো এটা ইয়াত মাৰ্জিনাল অপৰচুনিটি কষ্ট কেনেকৈ উলিয়ায় ডিসকাস কৰো এটা মাৰ্জিনাল অপৰচুনিটি কষ্ট কেনেকৈ উলিয়ায় বুলি ক'লে লছ বাই গেইন এটা small method of finding out the loss মানে এফালে কমি গৈছে এফালে লস হৈছে এফালে বাঢ়ি গৈছে এফালে গেইন হৈছে তে ইয়াত 15 আছে ইয়াত 0 আছে কিমান লস গেইন হল আমি নাজানো ফাৰ্ষ্টতে আমি নাজানো তুমি যদি সিঙ্গেল চাইল্ড তুমি ডাঙৰ নে সৰু ঘৰত আমি ক'ব নোৱাৰো যে সিঙ্গেল মানে সিঙ্গেলৰ কম্পাৰিজন নাই না সো সিমিলাৰ ওয়ে গতিকে ইয়াত আমি কি কৰিলো ইয়াত ডেশ দিলো যেটো আমি উলিয়াব নোৱাৰো এতিয়া চোৱা ইয়াত নেক্সট টু ইয়াত লস কিমান হল 1 হল 15 অৰ পৰা 14 হল 1 এটা ফৰ্মুলা মতে লস বাই গেইন ইয়াত গেইন কিমান হল 0 পৰা 1 আহিল গেইনো 1 হল গতিকে 1 ডিভাইড বাই 1 1 হল বা 1:1 আমি এনেকৈ লিখিব পাৰো 1:1 এনেকৈ লিখিব পাৰো নেক্সট টু হল লস কিমান হল ইয়াত 14 অৰ পৰা 12 লস 2 গেইন কিমান হল ইয়াত চোৱা 1 অৰ পৰা 2 হৈছে এই 0 অৰ পৰা 2 লৈ নাহিবা কিন্তু কম্পাৰিজন হলাই ইয়াৰ লগত ইয়াত হয় নেক্সটটোৱে হ'ব সো 1 অৰ পৰা 2 তে ইয়াত কিমান হল 1 হল আকৌ 1 সো এটো 1 ইয়াক যদি আমি কৰিছো 1 এনেকৈ ডিভাইড কৰি লওঁ নেক্সট আকৌ তোমাৰ লস কিমান হৈছে 12 অৰ পৰা 9 এটো কি হল 3 হল ইয়াত 3 লস 3
gain কিমান হ'ল 2 ৰ পৰা 1 sorry 2 ৰ পৰা 3 gain 1 এ হ'ল so এটো 3 by 1 তাৰ মানে 3:1 আকৌ ঠিক এনেকে বুজি পাইছা চাগে gain 4 sorry loss 4 gain 1 মানে 4 1 এটো 4 হৈ গ'ল so 4:1 last loss 5 হৈছে gain 1 হৈছে so 5 by 1 5 অৰ্থাৎ 5:1 কি দেখিলা তেতিয়ালে তেছুৱা তোমাৰ এফালে ইনক্ৰিজ সমানকে হৈছে 1 1 1 কিন্তু ডিক্ৰিজিং বেছিকে হৈ গৈ আছে এটো কমি গৈছে না এটো তোমাৰ ইনক্ৰিজিং ৰেটত অৰ্থাৎ প্ৰথমতে 1 কমিল 2 কমিল 3 4 5 এনেকে তোমাৰ ইনক্ৰিজিং ৰেটত কমি গৈছে কিন্তু যেটো এফালে ইনক্ৰিজ হৈছে তোমাৰ এফালে একদম 1 1 1 1 ইনক্ৰিজ হৈছে কিয় এখিনি কিয় এনেকুৱা হল ইয়াত ডিপেন্ড কৰে কিছুমান এজাম্পশনৰ ওপৰত যিকোনো ইকনমিক্সত যিকোনো তোমাৰ থিওৰি এতিয়া আমি ডিসকাস কৰো এখিনি আমি কিছুমান এজাম্পশন কৰিলো যাক আমি অবিধাৰণা বুলি কলো এটো হলে এটো হ'ব তাৰ মানে অবিধাৰণা মানে কি বুলি কলে যদি মই এটো কৰো তেতিয়ালে মই sorry এতিয়া why it is so it depends on some assumption কি হয় তাকে চাওঁচোন হ'ব নিশ্চয় অবিধাৰণা কি বুলি কৈছে অবিধাৰণা প্ৰথমটো কৈছে availability of resource are remain fixed তাৰ মানে আমাৰ যেটো কৈছিল যে ৰিসোৰ্স সম্পদ দেখত যিমানখিনি সম্পদ আছে বুলি ধৰি ললো তাত ইনক্ৰিজ হোৱা নাই ডিক্ৰিজ হোৱা নাই এখিনি ৰিমেইন ফিক্স যেনেকৈ আমাৰ এক্সাম্পলত আমি মানৱ সম্পদ লৈছিলো কেজন লৈছিলো 30 পিপল লৈছিলো এটো ফিক্স কমিব নোৱাৰে নেকি না কমিব পাৰে বাঢ়িবও পাৰে কিন্তু আমাৰ এই এক্সাম্পলত আমি কিমান লৈছো এটো ফিক্স এটো ইনক্ৰিজ ডিক্ৰিজ নহয় ইনক্ৰিজ হলে বা ডিক্ৰিজ হলে কি হ'ব হেখিনি বেলেগ এটা ভিডিও থাৰ্ড ভিডিও ওকে সেকেন্ড to কি কৈছে there is no change in technology আমি যদি 5G ইউজ কৰি আছো 5G ইউজ কৰি থাকিম কম্পিউটাৰ ইউজ কৰিলে কম্পিউটাৰ ইউজ কৰি থাকিম কিবা এটা মেচিন ইউজ যিটো মেচিন ইউজ কৰি আছো হেতুই মেচিন ইউজ কৰিম তাতকৈ এডভান্স মেচিন ইউজ নকৰো কেলে কাৰণ কোনো চেঞ্জ নাই হোৱা বুলি আমি ধৰি লৈছো এটো ধৰিব লাগিব চেঞ্জ হলে মানে কি হ'ব কিন্তু কিবা এটা চেঞ্জ হ'ব সো next question resources are fully and efficiently utilized fully I mean 30 people যেটো example লৈছো গুটে 30 people এ কাম কৰিছে 30 people ৰ ভিতৰত ধৰা এজনে যদি কাম কৰা নাই আনএমপ্লয়েড হৈ গল বা কোনোবা এজন ঢুকাই থাকিল তেতিয়ালে কি হ'ব পাৰে এখিনি আমি নেক্সট ভিডিও ডিসকাস কৰিম কিন্তু এটা ইয়া অবিধাৰণা মতে কি কলে ফুললি গুটে 30 people এ কাম কৰিছে আৰু তেখেতসকলে ধৰি ললো যে প্ৰতিজনে 8 hours কে কাম কৰিব লাগে গোটেই কেজনে 8 hours এ কাম কৰিছে এটো হ'ল থাৰ্ড assumption fourth assumption কি কলে resources are not equally efficient in the production of all the goods resources are not equally efficient বুলি কলে ধৰি ললো তুমি দুটা সাবজেক্ট পঢ়িছা ইকোনমিক্স এন্ড পলিটিক্যাল সায়েন্স এই দুইটা সাবজেক্টত তুমি ইকুৱেলি এফিচিয়েন্ট নহয় হ'ব পৰা প্ৰ্যাকটিক্যালি কিন্তু ইয়াৰ মতে মই এটো এই অবিধাৰণা মতে তুমি ইকুৱেলি এফিচিয়েন্ট নহয় তুমি 10টা কোৱেশ্চন হয়তো সলভ কৰিবলৈ বা লিখিবলৈ ইকোনমিক্সত যদি 2 hours লাগে পলিটিক্যাল সায়েন্সত হয়তো 1 hour লাগিব পাৰে এটো ধৰি লোৱা হৈছে যে resources are not equally efficient okay এই অবিধাৰণাই কেছবা যেহেতু এই অবিধাৰণাই কি কলে যে resources are not equally efficient so প্ৰথমতে যিজন খুব এক্সৰ কাৰণে ভাল
আমাৰ এক্সাম্পল কিমান লৈছিলোঁ 30 পিপল লৈছিলোঁ যিজন খুবেই ভাল এক্সত গতিকে সেইজনক আমি পঠাই দিলোঁ গতিকে ইয়াৰ উৎপাদন প্ৰডাকশ্যন কমি গ'ল আকৌ নেক্সটত সবতকৈ ভালটো পঠালো না আমি কি কৈছোঁ এক্স আৰু ৱাই কাৰণে এই পিপল সমানে এফিচিয়েণ্ট নহয় বুলি ক'লো সেইটো অবিধাৰণা মতে তেতিয়াহ'লে নেক্সটটো আমি হয়তো সিমান ভাল মানুহ নাই এফিচিয়েণ্ট নাই ভাল মানুহ ইয়াত মানে প্ৰডাকশ্যনত পোৱা হৈছে হা not a behavioral part প্ৰডাকশ্যনত হয়তো ইমান এফিচিয়েণ্ট মানুহ নাই গতিকে বেছি মানুহ পঠাবলগীয়া হৈছে এক্সৰ কাৰণে so more people we are shifting to x so less and less people are available ঠিক এনেকে তোমাৰ কি হৈছে ইয়াৰ প্ৰডাকশ্যনটো বেছিকে কমি গৈছে কাৰণ ইয়াত বেছিকে বেছি মানুহ পঠাব লগীয়া হৈছে because of that only এটো কি হৈছে তোমাৰ PPC curve এনেকুৱা convex হৈছে যদি MOC যদি এনেকে হলেতেন ধৰা ইয়াত 0 15 1 14 2 13 3 12 এনেকে গৈ থাকিলেতেন এফালে ইকুৱেলি ইনক্ৰিজ কৰিলে ইকুৱেলি ডিক্ৰিজ তেতিয়াহলে এটো PPC straight line হলতেন কিন্তু এই অবিধাৰণা মতে এনেকুৱা নহয় সমানকে নহয় কাৰণ কেলে x আৰু y কাৰণে এজন ৰিসোৰ্স equally efficient নহয় meaning to এইটোৱে যে তুমি দুটা সাবজেক্ট সমানকে এফিচিয়েন্ট নহয় কোনোবা এটা তোমাৰ বেছি এফিচিয়েন্ট কোনোবা এটা কম এফিচিয়েন্ট বুলি ধৰি লোৱা হৈছে ইয়াত why is the shape of PPC concave বুলি যে এটো concave কিয় হ'ল তেতিয়া আমি মাৰ্জিনাল অপোজিট কষ্ট কেনেকৈ উলিয়াইছিলো loss by gain so loss yet loss 1 gain 1 loss 2 gain 1 loss 3 gain 1 loss 4 gain 1 loss 5 gain 1 তেতিয়ালে তোমাক কি হৈছে 1 2 3 4 and 5 এটো কি হ'ল ইনক্ৰিজ হৈছে তো এটো কিয় কনকেভ হ'ল বুলি ক'লে ইয়াত because of marginal opportunity cost বুলি ক'লে ভুল হ'ব কিন্তু ওকে কি বুলি ক'ব লাগিব এটো লগাব লাগিব ইয়াৰ আগত অৰ্থাৎ increasing marginal opportunity cost the shape of PPC is concave because of increasing marginal opportunity cost okay it is a constant hoy constant marginal opportunity cost etiale tomar edo straight hobo constant mane dhora eto 1 1 1 hobo lagibo eneke সমান হলে এফালে loss 1 gain 1 loss 1 gain 1 etiale eto tomar ki hoboge straight line hobo jodi constant hoy যদি ইনক্রিজিং হোৱা জায়গা ডিক্রিজিং হয় হৈ ললো ইয়াত এটো 1 1 ইনক্রিজ হৈছে কিন্তু এফালে উল্টা কে লাগি হলে এফালে 5 4 3 2 1 এনেকুৱা হলে এটো কি হবগে তোমাৰ কনভেক্স হবগে এটো সো এটো কনকেভ হ'ব নে স্ট্রেইট লাইন হ'ব নে কনভেক্স হ'ব ডিপেন্ড কৰে ইয়াত ইনক্রিজিং মার্জিনাল অপরচুনিটি কস্ট ডিক্রিজিং মার্জিনাল অপরচুনিটি কস্ট অর কনস্ট্যান্ট মার্জিনাল অপরচুনিটি কস্ট however আমি যেটো ডিসকাশন কৰিছো এটো প্ৰডাকশন পসিবিলিটি কাৰ্ভ আমাৰ অবিধাৰণা মতে যেটো আমি এজাম্পশন ললো তাৰ মতে কি হ'বগে PPC is always concave এনেকুৱা হ'ব নোৱাৰে because of increasing marginal opportunity cost কেলে increasing কাৰণ দুটা commodity x আৰু y কাৰণে যেটো ৰিসোৰ্স আছে both are not equally efficient okay so ঠিক আছে তেতিয়ালে ভালে থাকা কুশল থাকা আজিলৈ থৈছো থ্যাংক ইউ